নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী হাইলাকান্দিৰ খবৰেৰে আৰম্ভ কৰিছো আজি গুড মৰ্নিং 18 মৰেল পুলিচিং কাণ্ডত জড়িতৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ কৰা হৈছে 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নিজামুদ্দিন বৰভূঞা সহ পৰিয়ালৰ 3 জনক নিজামুদ্দিনৰ ভাতৃ অক্লাছ উদ্দিনকে ধৰি দুগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এজন যুৱকক চুৰি কৰাৰ অপৰাধত কৰিছিল অকথ্য নিৰ্যাতন হাইলাকান্দি জিলাৰ কৃষ্ণপুৰত সংঘটিত হৈছিল এই ঘটনা উল্লেখযোগ্য যে ঘৰৰ ভিতৰত হাতে লতে ধৰা চুৰক বৰ্বৰ নিৰ্যাতন কৰিছিল এই 4 অভিযুক্তই আইন হাতত তুলি লৈ চুৰিৰ অপৰাধত এজন যুৱকক অকথ্য পাশবিক নিৰ্যাতন চলাইছিল সোশ্যাল মিডিয়াত ভাইৰেল হৈছিল এই ভিডিঅ' আৰু এই ঘটনা অৰ্থাৎ মৰেল পুলিচিংৰে জড়িত এই ঘটনাৰ সৈতে 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে নিজামুদ্দিন বৰভূঞা সহ পৰিয়ালৰ 3 জনক গ্ৰেপ্তাৰ কৰা হৈছে নিজামুদ্দিনৰ ভাতৃ অক্লাছ উদ্দিন লগতে আন দুগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এই যুৱকজনক ঘৰৰ ভিতৰত মাৰপিট কৰাৰ উপৰিও বাহিৰলৈ উলিয়াই নি গছত বান্ধি অকথ্য নিৰ্যাতন চলাইছিল পৰিয়ালটোৱে এই জঘন্য অপৰাধৰ বাবে এই মুহূৰ্তত আমি জনাইছো 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে হাইলাকান্দি জিলা কৃষ্ণপুৰত সংঘটিত হৈছিল এই অমানৱীয় কাণ্ড ঘৰৰ ভিতৰত হাতে লতে ধৰা চুৰক বৰ্বৰ নিৰ্যাতন চলাইছিল এই 4 অভিযুক্তই কেৱল ঘৰৰ ভিতৰতে নহয় ঘৰৰ ভিতৰত মাৰপিট কৰিয়ে ক্ষান্ত থকা নাই আৰক্ষী খবৰ দিয়াৰ পৰিৱৰ্তে নিজেই আইন হাতত তুলি লৈ নিজৰ আদালতত দোষী সাব্যস্ত কৰি এনেদৰে শাস্তি প্ৰদান কৰিলে এজন যুৱকক যি দৃশ্য সোশ্যাল মিডিয়াতো ভাইৰেল হৈছিল যি দৃশ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আইন হাতত তুলি লোৱা এই কাণ্ডক সকলোৱে ধিক্কাৰ দিছিল গৰিহণা দিছিল আৰু অৱশেষত মৰেল পুলিচিংৰে জড়িত 4 অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অধিক খবৰ লাভ কৰিম আমি সংযুক্ত হৈছো আমাৰ হাইলাকান্দিৰ সংবাদদাতা ৰাহুল চক্ৰৱৰ্তীৰ সৈতে ৰাহুল এই জঘন্য এই অমানৱীয় কাণ্ডৰ সৈতে জড়িত 4 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় জোৱানিশা এই হাইলাকান্দি জিলাৰ কাট্টেশ্বৰ সমষ্টিৰ মহম্মদপুৰ দ্বিতীয় খণ্ডৰ পৰা এই যে মৰেল পুলিচিংৰ ঘটনাৰ মুখ্য অভিযুক্ত নিজামুদ্দিন বৰভূঞাই তেওঁক গ্ৰেপ্তাৰ কৰে হাইলাকান্দি আৰক্ষীয়ে আৰু ইয়াৰ আগতে তেওঁৰ ভাতৃ আৰু দুগৰাকী মহিলা তেওঁলোকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি লালা থানালৈ লৈ আহে বৰ্তমানে এই 3 জনক লালা থানাত এই 4 জনক লালা থানাত আৰক্ষীয়ে সোধা পোছা চলাইছে ইপিনে যি যুৱকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল এই যুৱকগৰাকীৰ শাৰীৰিক অৱস্থা অৱনত হোৱাৰ কাৰণে বৰ্তমানে তেওঁক হাইলাকান্দি এছকেআই চিভিল হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে জয়ন্ত অৰ্থাৎ এতিয়াও সংকটমুক্ত হোৱা নাই এইজন যুৱক এই মুহূৰ্তত আৰু লগতে জানিব বিচাৰিম চুৰি কৰাৰ অপৰাধ যি উত্থাপন হৈছিল আৰক্ষীক অৱগত কৰাৰ পৰিৱৰ্তে নিজেই আইন হাতত তুলি লৈ এই অকথ্য নিৰ্যাতন চলোৱা হ'ল এই মুহূৰ্তত ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হয় জয়ন্ত এই ঘটনা কেন্দ্ৰ কৰি যোৱাকালিৰ পৰা হাইলাকান্দি চাঞ্চল্য বিৰাজ কৰিছে হাইলাকান্দি বিভিন্ন দল সংগঠন সহ সাধাৰণ লোকে এই যিগৰাকী নিজামুদ্দিন বৰভূঞাই যি বৰ্বৰচিত কাণ্ড কৰিছে ইয়াক গৰিহণা দিছে আৰু তেওঁক অতি সত্বৰত গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছিলে ইয়াৰ পিছত যোৱা নিশাই হাইলাকান্দি আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকা 4 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জয়ন্ত ধন্যবাদ ৰাহুল ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত এইজন যুৱক অতি বৰ্বৰভাৱে এনেদৰে মাৰপিট কৰিলে উত্তম মধ্যম সোধালে চুৰি কৰাৰ অপৰাধত ঘৰৰ ভিতৰত এনেদৰে কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই ক্ষান্ত নাথাকি ঘৰৰ বাহিৰত গছত বান্ধি লৈ নিৰ্যাতন চলালে এইজন যুৱকক আৰু ইতিমধ্যে এই ঘটনাৰে জড়িত 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ আহিছো গ্যাং অফ 6ৰ প্ৰসংগলৈ ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত গ্যাং অফ 6ৰ আছে এটা বৃহৎ নেটৱৰ্ক কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ডকাইতৰ দলটোৱে সংঘটিত কৰিছে কেইবাটাও চাঞ্চল্যকৰ ডকাইতি কাণ্ড কেইবাটাও অপৰাধমূলক ঘটনা শেহতীয়াকৈ লখিমপুৰত 4 জনীয়া এটা ডকাইতৰ দল গ্ৰেপ্তাৰ হোৱাৰ পিছতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য গুৱাহাটীৰ গ্যাং অফ 6ক হায়াৰ কৰি নি লখিমপুৰত আন এটা গ্যাঙে চলাইছিল লুটপাট বিগত বৰ্ষৰ 27 মাৰ্চত লখিমপুৰৰ জগদম্বা হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী বিনোদ হাৰলালকাক পিষ্টল দেখুৱাই লুটিছিল 11,50,000 টকা লখিমপুৰৰ ডকাইতি কাণ্ডতো জড়িত আছিল ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত এই গ্যাং অফ 6 লখিমপুৰ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰাঞ্জল শইকীয়া ওৰফে মাইনা এলভিন সোনাৰ মেশৰ আলী ওৰফে ঠিকাদাৰ আৰু খলিলুৰ ৰহমানক ইয়াৰে প্ৰাঞ্জল শইকীয়া ওৰফে মইনা আৰু এলভিন সোনাৰৰ ঘৰ হৈছে দলহাটত মেশৰ আলী আৰু খলিলুৰ ৰহমানৰ ঘৰ খেলমাটিত
আনহাতে আটাইকেইজন ডকাইতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ গোচৰত ইতিমধ্যে গ্যাং অফ সিক্সো জালত পৰিছে উল্লেখযোগ্য যে লখিমপুৰ আৰক্ষীৰ জালত পৰা গ্যাং অফ সিক্সৰ অন্তিমজন সদস্য হৈছে প্ৰাঞ্জল শইকীয়া উৰফে মইনা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 4জনীয়া ডকাইতৰ দলটোৰ পৰা জব্দ কৰা হৈছে এটা 7.65 mm পিস্তল আৰু এখন এল্টো বাহন অৱশ্যে বৰ্তমানে পলাতক অৱস্থাত আছে ভূপেন দাস নামৰ আন এটা দুৰ্ধৰ্ষ ডকাইত গ্যাং অফ সিক্সৰ যি 5জন আমাৰ বৰ্তমান হাতত আহিলে অসম পুলিচৰ হাতত তেওঁলোকৰ ইণ্টাৰোগেশ্যনত বহু তথ্য এতিয়া পোহৰলৈ আহিছে যে তেওঁলোকে আগতে কি ঘটনাত জড়িত আছিল তেওঁলোকে আৰু এটা কথা কৈছে যে 2022ৰ মাৰ্চ মাহত এটা এই ধন লুটাৰ ঘটনা সংঘটিত হৈছিলে লখিমপুৰ জিলাত য'ত 11 লাখতকৈ বেছি টকা লুট কৰি লৈ গৈছিলে এটা গ্ৰুপে এই গ্ৰুপটো এই যেটো আমাৰ গ্যাং অফ সিক্স শাহ আলম সুজল আলী হৰেন পাটগিৰি জিতু বৰ্মন আমাৰ জয়দেৱ মহন্ত আৰু সেই 6 নম্বৰ নামটো মই কোৱা নাই দিও এই গ্যাংটোক ইয়াৰ পৰা হায়াৰ কৰি লৈ গৈছিলে লখিমপুৰলৈ আৰু লখিমপুৰৰ লোকেল ক্ৰিমিনেল লগত মিলি তেওঁলোকে ঘটনাটো সংঘটিত কৰিছিলে তাৰ লগত জড়িত সেই লখিমপুৰৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক বৰ্তমান অসম পুলিচৰ হাতত আছে আৰু এই ঘটনাৰ লগত জড়িত কোনো ব্যক্তি যদি আছে সেই বিষয়ে লখিমপুৰ পুলিচে তদন্ত আগবঢ়াই নিব 8জনৰ এতিয়ালৈকে আমাৰ এতিয়ালৈকে হাতত পোৱাৰ ভিতৰত গোটেইখিনি জড়িত 8জন মুঠতে হৈছেগৈ তাৰ 4জন ইতিমধ্যে আমাৰ হাতত আছে 3জন বিভিন্ন জিলাত তাতে কামৰূপৰ মেট্ৰ' মিলাই 3জন তাত ধৰা পৰা হৈ আছে ইতিমধ্যে আৰু এজন মাত্ৰ বাকী আছে ভূপেন দাস বোলাজনক ধৰিব পৰা নাই তাত ধৰা পৰিলে তাৰপিছত আমি সেই একাধৰণৰ ব্যৱস্থা কৰিম মধ্যপ্ৰাচ্যৰ দেশ সিৰিয়া আৰু তুৰস্কত এতিয়া চাৰিফালে কেৱল মৃত্যু বিভীষিকা ধ্বংসস্তূপত পৰিণত 6 সহস্ৰাধিক অট্টালিকা প্ৰলয়ংকাৰী ভূমিকম্পত এই পৰ্যন্ত 8,000ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে মৃত্যু হোৱা লোকৰ সংখ্যাই 30,000 ঘৰ স্পৰ্শ কৰিব এই বৃহৎ পৰিসংখ্যা প্ৰকাশৰ আঁৰত দুয়োখন দেশতে ভূমিকম্পৰ সৃষ্টি কৰা ধ্বংসলীলা তুৰস্ক আৰু সিৰিয়াৰ ভূমিকম্পই কোবাই যোৱা প্ৰায় 20খন চহৰত 6,000ৰো অধিক সৰু বৰ অট্টালিকা ভাগি পৰিছে এতিয়া চাৰিওফালে কেৱল ধ্বংসস্তূপ মাথো ধ্বংসস্তূপ উত্তৰ সিৰিয়াৰ বিভিন্ন চহৰতো একেই ছবি ভূমিকম্পৰ অভিকেন্দ্ৰ অঞ্চল গাজিয়ান্টেপত ভাগি পৰিছে 2000 বছৰ পুৰণি ঐতিহাসিক গাজিয়ান্টেপ দুৰ্গ বিধ্বস্ত হৈ পৰিছে তুৰস্কৰ শক্তি আন্তঃগাঁথনি মুঠৰ ওপৰত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে জনজীৱন স্থবিৰ হৈ পৰিছে জনজীৱন উদ্ধাৰকাৰী দলে যুদ্ধংগতিত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান এতিয়াও যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল কাৰণ বৃহৎ অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে অনুমান কৰা হৈছে এই ধ্বংসস্তূপৰ মাজৰ পৰা পুনৰ হাজাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ব কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই এই সম্ভাৱনা প্ৰকাশ কৰিছে মৃতকৰ সংখ্যাই 30,000ৰ ঘৰ স্পৰ্শ কৰিব চৌদিশে এতিয়া বিভীষিকাময় পৰিৱেশ চৌদিশে অভাৱনীয় অবৰ্ণনীয় পৰিৱেশ চৌদিশে এতিয়া কেৱল মৃত্যুপুৰীত পৰিণত হৈছে প্ৰায় 20খনকৈ চহৰ ক্ষতিগ্ৰস্ত হৈছে 20খনকৈ চহৰত 6 সহস্ৰাধিক সৰু বৰ অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে এই পৰ্যন্ত 8 সহস্ৰাধিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে দাসৰ দুৰূপৰ দৰে কৰি পৰিছে
আৰু এনেদৰে প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা তুৰস্কত বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান ধ্বংসস্তূপৰ মাজত যুদ্ধগতিত চলি আছে উদ্ধাৰ অভিযান মৃতদেহ উদ্ধাৰৰ লগতে জীৱন্তে উদ্ধাৰ কৰা হৈছে হাজাৰ হাজাৰ লোকক নৱজাতক শিশু কিশোৰৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈ বহুজনক জীৱন্তে উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছে হাস্পতালত কেমেৰাত বন্দী হৈছে এনে বহু শিহৰণকাৰী উদ্ধাৰ অভিযানৰ দৃশ্য প্ৰকৃতিৰ ধ্বংসলীলাৰ মাজতো কথম্পি প্ৰাণ ৰক্ষা পৰিছে বহুজনৰ আৰু সেই দুৰ্গতসকলক উদ্ধাৰৰ বাবে এনেদৰে উঠি পৰি লাগিছে উদ্ধাৰকাৰী দল কিন্তু এই উদ্ধাৰ কাৰ্যত বহু জটিলতা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল আমি দেখুৱাইছো অতি বিপজ্জনকভাৱে ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছে সংকটজনক অৱস্থাত বহুতক উদ্ধাৰ কৰি লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু হাস্পতালসমূহতো একেই ছবি বিছনাৰ অভাৱ এতিয়া কাৰণ চৌদিশে আহতসকলৰ আৰ্তনাদ হাস্পতালে আৰু এই ধ্বংসস্তূপৰ মাজত ধ্বংসাৱশেষৰ মাজত উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু কেমেৰাত বন্দী হৈছে এনে কিছু শিহৰণকাৰী দৃশ্য অত্যন্ত প্ৰত্যাহ্বানমূলক এই উদ্ধাৰ অভিযান নৱজাতকৰ পৰা আৰম্ভ কৰি কণ শিশু বয়োজ্যেষ্ঠ সকলোকে উদ্ধাৰ কৰা হৈছে আহত অৱস্থাত প্ৰবল ভূমিকম্পই জোকাৰি যোৱা তুৰস্ক সিৰিয়ালৈ সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন ৰাষ্ট্ৰই তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে সদৰি কৰা অনুসৰি ৭০খন ৰাষ্ট্ৰই আগবাঢ়ি আহিছে সহায়ৰ বাবে অভিযানত নামি পৰিছে ভিন্ন ৰাষ্ট্ৰৰ পৰা যোৱা উদ্ধাৰকাৰী দল কিয়নো বৰ্তমানে ধ্বংসস্তূপৰ মাজত সন্ধানহীন হৈ আছে প্ৰায় ৩,৫০০ লোক উদ্ধাৰ অভিযানত ভাৰতৰ লগতে নামিছে ফ্ৰান্স কাটাৰ আলজেৰিয়াকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ উদ্ধাৰকাৰী দল উদ্ধাৰকাৰী লগতে তুৰস্কলৈ ৰাওনা হৈছে বিভিন্ন দেশৰ পৰা চিকিৎসা কৰ্মীৰ দল খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন ৰাষ্ট্ৰই তুৰস্কলৈ প্ৰেৰণ কৰিছে চিকিৎসা সামগ্ৰী তথা ঔষধ তুৰস্কৰ ভূমিকম্পৰ সময়ত সৃষ্টি হৈছিল আতংকময় পৰিস্থিতি ভূমিকম্পৰ সময়ত আকাশত উৰিছিল চৰাইবোৰ জিৰণি লোৱা ঠাই নোহোৱা হৈ পৰিছিল চৰাইবোৰৰ দিগ বিদিগ হেৰুৱাই লাখ লাখ চৰাই উৰা মাৰিছিল ধ্বংসস্তূপৰ ওপৰেদি উৰি আছিল চৰাইবোৰ ভূমিকম্পৰ আগজাননী দিব পৰা যায় নেকি এই ধৰণৰ প্ৰশ্ন প্ৰায়ে আহে কিন্তু তুৰস্কৰ ভয়াবহ ভূমিকম্পৰ ৩ দিন পূৰ্বেই এটা ভৱিষ্যৎবাণী কৰিছিল এগৰাকী নেদাৰলেণ্ডৰ গৱেষকে ফ্ৰেংক হুগাৰবিচ নামৰ এজন গৱেষক তেওঁ কৰ্মৰত SSGS অৰ্থাৎ সোলাৰ সিস্টেম জিঅমেট্ৰি সাৰ্ভেত তেওঁ ৩ ফেব্ৰুৱাৰীত কৈছিল যে তুৰস্ক সিৰিয়া লেবানন আদি অঞ্চল জোকাৰিব এটা ডাঙৰ ভূমিকম্পই যাৰ প্ৰাবল্য ৭ৰ ওপৰত হ'ব তেওঁ টুইট কৰিছিল এই বিষয়ে SSGSে নিজকে টুইটাৰত পৰিচয় দিছে গ্ৰহ নক্ষত্ৰ জিঅমেট্ৰি আৰু ইয়াৰ সৈতে ভূমিকম্পৰ সম্পৰ্ক সম্বন্ধীয় গৱেষণা কৰা এটা প্ৰতিষ্ঠান ৰূপে হুগাৰবিচে কোৱাৰ ধৰণে ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক আৰু সিৰিয়াক আৰু তাৰ পিছত তেওঁ আকৌ টুইট কৰে যে প্ৰতিটো ভূমিকম্পৰ পূৰ্বে এটা বিশেষ গ্ৰহবোৰৰ মাজত এটা বিশেষ জিঅমেট্ৰি বিৰাজমান হৈ থাকে যি এইবেলিও আছিল মধ্যপ্ৰাচ্য কম্পাই যোৱা বৰ ভূমিকম্পৰ পূৰ্বে ইফালে ধ্বংসস্তূপত পৰিণত হোৱা তুৰস্কলৈ ভাৰতে সাহায্য প্ৰেৰণ কৰিছে সাহায্য সামগ্ৰী ঔষধ পাতি লৈ ভাৰতৰ পৰা উৰা মাৰিছে বিশেষ বিমান পিছে পাকিস্তানৰ কাণ্ড চাওক NDRFৰ টিমলৈ উৰা মৰা ভাৰতৰ বিমান পাকিস্তানৰ পাৰ হ'ব নিদিলে নিজৰ আকাশ মাৰ্গেৰে তুৰস্কৰ মানুহৰ এই ভয়াবহ সংকটতো নিজৰ চৰিত্ৰ সলনি কৰিব নিবিচাৰে যেন পাকিস্তানে পিছে এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও তালিবানে আফগানিস্তান দখল কৰাৰ সময়তো ভাৰতে প্ৰেৰণ কৰা সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বায়ু সেনাৰ বিমান সোমাবলৈ দিয়া নাছিল নিজৰ আকাশ মাৰ্গত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম গুড মৰ্নিং 18ত সময় হ'ল এটা চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
আজিৰে পৰা অসমত পৱন হংস হেলিকপ্টাৰ সেৱা উড়ান আঁচনিৰ অধীনত 6টাকৈ স্থানত চলিব এই সেৱা ডিব্ৰুগড় যোৰহাট তেজপুৰ গুৱাহাটীলৈ চলিব এই সেৱা প্ৰথম অৱস্থাত সপ্তাহৰ 3 দিন উপলব্ধ হ'ব এই সেৱা সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ'ব এই সেৱা আমি পুনৰবাৰ জনাইছো আজিৰে পৰা অসমত পৱন হংস হেলিকপ্টাৰৰ সেৱা আৰম্ভ হ'ব উড়ান আঁচনিৰ অধীনত 6টাকৈ স্থানলৈ চলিব এই সেৱা ডিব্ৰুগড় যোৰহাট তেজপুৰ আৰু গুৱাহাটীৰ মাজত এই সেৱা চলিব প্ৰথম অৱস্থাত সপ্তাহৰ 3 দিন উপলব্ধ হ'ব এই অনুসৰি সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ'ব পৱন হংসৰ হেলিকপ্টাৰ সেৱা জোনাইৰ প্ৰবাহ সংৰক্ষিত বনাঞ্চলত আঘাতপ্ৰাপ্ত বন্য হস্তীক চিকিৎসা প্ৰদান জোনাই বন বিভাগ আৰু পশু চিকিৎসকৰ দ্বাৰা আঘাতপ্ৰাপ্ত হাতীটোক কৰা হৈছে শুশ্ৰূষা প্ৰায় 20 দিন পূৰ্বে ভৰিত আঘাত পাইছিল হাতীটোৱে বনৰীয়া হাতীটোক চিকিৎসা প্ৰদান কৰা হ'ল যদিও পৰিৱৰ্তন হোৱা নাই স্বাস্থ্যৰ বৰ্তমান বিষ যন্ত্ৰণাত ছটফটাই আছে হাতীটোৱে ইপিনে মুখ্যমন্ত্ৰী তথা বন বিভাগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতীটোক অতি শীঘ্ৰে ট্ৰেংকুলাইজড কৰি উন্নত চিকিৎসা প্ৰদানৰ দাবী জনাইছে লগতে স্থানীয় বেচৰকাৰী সংস্থাৰ সদস্যৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজেও হাতীটোক অতি শীঘ্ৰেই উপযুক্ত চিকিৎসা প্ৰদানেৰে সুস্থ কৰিবলৈ আহ্বান জনাইছে অন্যথা প্ৰতিদিনেই আঘাতপ্ৰাপ্ত হাতীটোৰ স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ভৰিৰ পৰা তাৰপিছত ব্লিডিং হোৱাৰ কাৰণে আৰু হাতী দুটাৰ ভৰিটো পিছফালৰ পৰা মানে সম্পূৰ্ণভাৱে বিকলাংগ নিচিনা হৈ গৈছে দিনক দিনে আৰু যদি হাতীটো যদি ড্ৰেছিং কৰা নাযায় ট্ৰেংকুলাইজাৰ কৰি সি হয়তো খুব এটা আশা দেখা নাই তাৰমানে ক'ৰবাত লোহা চোহা সোমাইছে নেকি গাঁৱৰ চাৱে মানে ধান চান খাব যাওঁতে কিবা পথাৰত তেনেকুৱা ধৰণৰ এটা আইডিয়া হয় আৰু গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰ বন বিভাগক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে অতি সোনকালে পাৰিলে এই এসপ্তাহৰ ভিতৰতে তাক ট্ৰেংকুলাইজ কৰি তাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক অন্যথা এনেধৰণৰ এটা বনৰীয়া হাতী আৰু যিটো আমাৰ পবা বনাঞ্চলত অকল একমাত্ৰ ইয়াতে পোৱা যায় সেইটো যদি চিকিৎসা নকৰে মৰি যাব আৰু তাৰ কাৰণে কিন্তু জগৰীয়া বন বিভাগ হ'ব ইয়াৰ আগতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম ছুপাৰফাষ্ট প্ৰাইম টাইম 100